Hello everyone, online tuition Assamor আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি পঢ়িম ক্লাছ 9ৰ সায়েন্সৰ অধ্যায় 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ মেটাৰ ইন আৱাৰ সাৰাউণ্ডিংছ। তো এইটো ভিডিঅ'ত অকল আমি যিখিনি কনসেপ্ট আছে গোটেই পঢ়াটোৰ যিখিনি কনসেপ্ট আছে সেইখিনি আমি ভালদৰে পঢ়ি লম বুজি লম। ইয়াৰ যেটো নেক্সট ভিডিঅ' থাকিব হেতুত আমি ইয়াৰ এই চেপ্টাৰটোৰ কোৱেশ্চন বিলাক আলোচনা কৰিম। ঠিক আছে? যদি তোমালোকে পাৰ্টি ভালকে বুজি পোৱা তেন্তে ইয়াৰ ভিতৰুৱা যিবিলাক কোৱেশ্চন আছে হেবিলাকো তুমি এনসাৰ কৰিব পাৰিবা। সেই কাৰণে পাৰ্টি আগত বুজা তাৰ পিছত নেক্সট ভিডিঅ'টোত আমি কোৱেশ্চন বিলাক আলোচনা কৰিম। ঠিক আছে? তো প্ৰথম যেটো আমাৰ টপিক আছে হেতু হৈছে পদাৰ্থ। পদাৰ্থ কাক বলে? যাৰ ওজন বা ভৰ আছে আৰু যিয়ে ঠাই আগুৰি আছে তাকে পদাৰ্থ বলে। যেনে কিতাপ, পেন্সিল, ৰবৰ, মোবাইল ফোন, গছ-গছনি, পানী এই সকলোবোৰ বস্তু যাৰ ওজন আছে আৰু ঠাই আগুৰি আছে এইবিলাক গোটেই কি পদাৰ্থ। তুমি হয়তো টেবুলত কিতাপ পঢ়ি আছা আৰু তোমাৰ সন্মুখত বহুতো বস্তু আছে, সেই গোটেইবিলাক বস্তু কি একোটা পদাৰ্থ। নেক্সট এতিয়াও আমি পঞ্চতত্ত্বত। আগৰ দিনৰ যিবিলাক আমাৰ ঋষিমুনি আছিল সেইবিলাকে বিশ্বাস কৰিছিল যে আমাৰ পৃথিৱীত যিমানবিলাক বস্তু আছে যিবিলাক জীৱ আছে বা জড় আছে গোটেইবিলাক কিহৰে গঠিত? পঞ্চতত্ত্বৰে গঠিত। আৰু এই পঞ্চতত্ত্বটো কি হৈছে? পঞ্চতত্ত্ব পঞ্চ মানে কি? পঞ্চ মানে হৈছে 5 আৰু তত্ত্ব মানে হৈছে এলিমেন্টস। পাঁচটা এলিমেন্টস পৃথিৱীত যিমানবিলাক বস্তু আছে জড় হওক জীৱ হওক সকলোবিলাক কিহৰে গঠিত? এই পাঁচটা এলিমেন্টসৰে গঠিত। এইবিলাক আমাৰ যিবিলাক বেদ আছে তাৰ পিছত যিবিলাক আগৰ প্ৰাচীন যিবিলাক পুস্তিকা আছে সেইবিলাকত লিখাই আছে যে আমাৰ সকলোবোৰ বস্তু এই পাঁচটাৰে গঠিত। এই পাঁচটা হৈছে বায়ু, পানী, জুই, আকাশ আৰু পৃথিৱী। এই পাঁচটা। আৰু তোমালোকে যদি চাইছা এখন হিন্দী সিৰিয়েল আছিল, এটা ফেমাস ক্যাৰেক্টাৰ হয় শক্তিমান। যদি তোমালোকে চাইছা আগতে টিভিত চাইছা মোবাইলত চাইছা তাতে এই যে শক্তিমানৰ যিটো ক্যাৰেক্টাৰ আছে এই ক্যাৰেক্টাৰটো তাৰ শক্তিটো বেছ আছিল এই পাঁচটা পঞ্চতত্ত্বৰ ওপৰত। তো মই এইটো চাইছিলো যেহেতু মোৰ ভালকে মনত আছে। এইটোত কি হয় এই শক্তিমান যিটো ক্যাৰেক্টাৰ আছে শক্তিমান সুপাৰ হিৰো যেতিয়া সময় সাপেক্ষে যেতিয়া তাৰ প্ৰয়োজন হয় এই পাঁচটা এলিমেন্টছত কি তাৰ কি কৰে পাৱাৰছ কিটা কি হয় ভাগ হৈ যায়। ইয়াত চাওক তোমালোকে যদি এইটো এপিসোড চাইছা তো গম পাবা আৰু হলে একো নাই। তো শক্তিমান কি হয় জুইলৈ পৰিৱৰ্তন হৈছে, লগতে এইটো পানী, পৃথিৱী, আকাশ আৰু এইটো বায়ু। তো কি হয় তাই যেতিয়া প্ৰয়োজন হয় তো এই পাঁচটা এলিমেন্টছত ঠিক ট্ৰান্সফাৰ হৈ যায়। আৰু লগতে আমাৰ যিবিলাক আগৰ ঋষিমুনি আছিল, ঋষিমুনি পণ্ডিত এইবিলাকে কি কৈছিল যে আমাৰ মানৱ শৰীৰ শক্তিমানৰ সুপাৰ হিৰো মানুহে ধৰি লওক আমাৰ মানৱ শৰীৰ পঞ্চতত্ত্বৰে আমাৰ গঠিত। আৰু যেতিয়া আমি মানুহবিলাক মৰি যোৱাৰ পিছত আকৌ আমাৰ পঞ্চতত্ত্বলৈ আকৌ ঘূৰি যাওঁ। মানুহ এই পাঁচটা পঞ্চতত্ত্বৰে গঠিত আৰু যেতিয়া আমি মৰি যাওঁ তেতিয়া আকৌ পঞ্চতত্ত্বত আকৌ বিলীন হৈ যাওঁ। এনেকুৱা আমাৰ ঋষিমুনিহঁতে আগতীয়াকৈ কৈ গৈছে। ঠিক আছে? তো এইটো আছিল পঞ্চতত্ত্ব। আই হোপ তোমালোকে বুজি পাইছা। নেক্সট আহো পদাৰ্থৰ গুণ। পদাৰ্থৰ দুটা গুণ, এটা হৈছে ভৌতিক গুণ আৰু এটা হৈছে ৰাসায়নিক গুণ। ভৌতিক গুণক ইংলিছত কয় ফিজিকেল প্ৰপাৰ্টিজ আৰু ৰাসায়নিক গুণক কয় কেমিকেল প্ৰপাৰ্টিজ। তো ঠিক আছে? তো পদাৰ্থৰ দুটা গুণ, এটা হৈছে ভৌতিক আৰু এটা হৈছে ৰাসায়নিক। এইটো যেটো চেপ্টাৰ আছে এইটো চেপ্টাৰত অকল ভৌতিক গুণৰ কথাহে ডিসকাস কৰা হৈছে। তো আমি এইটো ৰাসায়নিক গুণটো পিছৰ চেপ্টাৰত ডিসকাস কৰিম। তো আজি আহো অকল ভৌতিক গুণটো। ইয়াৰ এটা কাৰ্যকলাপ আছে 1.1 তোমালোকে যেটো ফাৰ্স্ট পেজ আছে অধ্যায় 1ৰ একদম ফাৰ্স্ট পেজটোত তাৰে কাৰ্যকলাপ 1.1ত এটা কাৰ্যকলাপ আছে মই তোমালোকক হেতু বুজাই দি আছো। তো কি কৈছে এটা 100 ml জোখৰ বিকাৰ লোৱা। তো আমি এটা গ্লাস লৈছো এটো কি 100 ml। তাৰ পাছত বিকাৰটোৰ আধা অংশলৈ পানী ভৰাই পানী পৃষ্ঠৰ সমানকৈ এটা চেন দিয়া। আমি 50% পানী ভৰাই লৈছো। 100ৰ আধা কৈছে তো 50 ml হ'ব। তো আমি 50 ml কি কৰিছো পানী পুৰ কৰি দিছো। এতিয়া কি কৈছে অলপ নিমখ বা চেনি দি পানীখিনি কাছৰ মাৰি এটাৰে লৰাই দ্ৰবীভূত কৰা। তো ইয়াত কি দিব কৈছে আকি দি আছো ৰহবা। ধৰি লবা এইবিলাক সৰু অলপ ডাঙৰ হল সৰু এইবিলাক কি চেনিৰ দানা, চেনিৰ গুৰি কোৱা দানা কোৱা যি কোৱা। তো এইবিলাক আমি কি কৰিছো অলপ ডাঙৰ হল ৰবা সৰু কৰি আছো। এই সৰু হৈছে।
তো এইবিলাক আমি কি কৰিম যদি আমি পানীত দিও পানীত দিয়াৰ পিছত আমি এটা কি চামুচ ধৰিলো আমি চামুচ ললো বা মাৰিও ল'ব পাৰা কাছন মাৰি আমি দি তাৰ পিছত আমি কি কৰিম এটো যদি আমি ঘুটি লওঁ আমি এটো ঘুটি লওঁ তাৰ পিছত কি হ'ব ঘুটি লোৱাৰ পিছত তাৰ পিছত ধৰিলো আমি বহুত লৈছো ধৰিলো আমি 1 চামুচ লৈছো 1 চামুচ আমি কি লৈছো 1 চামুচ চেনি লৈছো আমি 1 চামুচ যদি আমি চিনি দি এটো ঘুটি মিহলি কৰিলো তাৰ পাছতো তুমি দেখি পাবা ইয়াৰ যেটো লেভেল আছে ৰবা মই পেন্সিলটো চেঞ্জ কৰি আছো ইয়াৰ যেটো লেভেল আছে 1 চামুচ যেতিয়া আমি চিনি দিম চিনি বা নিমখ দি যেটো ঘুটি লম ঘুটি লোৱাৰ পাছত মিহলি কৰাৰ পিছত তাৰ পিছত তোমালোকে যদি এটো কাৰ্যকলাপ কৰি চোৱা প্ৰ্যাকটিক্যালি কৰি চোৱা তেতিয়া তুমি গম পাবা যে এটো যেটো লেভেলটো আছে আমি যত মাৰ্ক কৰিছিলো এই মাৰ্কটো কি হ'ব এই মাৰ্কটো হিচাপত কি অলপমান বাঢ়িব লাগছিল কিন্তু এটো যেতিয়া তুমি প্ৰ্যাকটিক্যালি কৰি চাবা তেতিয়া এটো নাবাঢ়িব কিয় নাবাঢ়িব এটোৰ এটা কাৰণ আছে এই যে পানী বিলাক আছে পানী বিলাক কি হৰে গঠিত সৰু 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 কণিকাৰে গঠিত মই আঁকি দিছো সৰু 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 কণিকাৰে গঠিত আৰু এই শ্ৰেণী বিলাক যেতিয়া পানীত মিহলি হ'ব কত মিহলি হ'ব এই যে মাজত গেপ আছে প্ৰত্যেকটো কণিকাৰে মাজত কি হল ইয়াৰ যে মাজত গেপ আছে এই গেপ বিলাক কি হ'ব এই শ্ৰেণী বিলাক আহি ইয়াতে সোমাব তো সেই কাৰণে আমাৰ যেটো লেভেল আছে এই লেভেলটো আমাৰ কি নহব ৰাইজ মানে ওপৰত নুঠিব কাৰণ কণিকাবোৰৰ মাজত আমাৰ কি থাকে গেপ আছে আৰু এই গেপ বিলাক খালি ঠাই বিলাক সম্পূৰ্ণ কৰে কিহেৰে চেনি বা নিমখ বিলাকে সেই কাৰণে এটো এক্সপেৰিমেন্টৰ এটো কাৰ্যকলাপৰ এটোৱে আউটকাম ফলাফল ঠিক আছে তো কিতাপত লিখা আছে নিমখ বা চেনিখিনি কি হল নিমখ বা চেনিখিনি কত নাইকিয়া হল তো কলুয়ে কণিকাৰ মাজত যিবিলাক খালি ঠাই আছে সেইবিলাকত পৰিপূৰ্ণ হৈ যায় ঠিক আছে ইয়াৰ পিছত আহো পদাৰ্থৰ কণিকাবোৰৰ কিমান সৰু পদাৰ্থৰ কণিকাবোৰ কিমান সৰু তো এটা কোশ্চেন তো কিমান সৰু এটো কেনেকৈ কৰম ইয়াৰ কাৰণে আৰু এটা কাৰ্যকলাপ আছে কাৰ্যকলাপ 1.2 তো আগৰ কাৰ্যকলাপটো কি বুজালে যে আমাৰ পানীৰ যিবিলাক সৰু সৰু কণিকা আছে তাৰৰ মাজত কি থাকে গেপ থাকে কিন্তু ইয়াৰ পিছত যেটো কাৰ্যকলাপ আছে 1.2 এটোত এটো আৰু ভালকে তোমালোকে বুজি পাবা যে কিমান সৰু এইবিলাক তো সৰু হয় মই যে তোমালোকক বুজালো পানীৰ যিবিলাক কণিকা আছে এইবিলাক সৰু মই তো আঁকি দিছো কিমান সৰু মই যিমান আঁকি দিছো ইমান তো নহয় কিমান মান সৰু হ'ব যিমান ডট 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 ইমান সৰু হ'ব পাৰে না ইয়াতকৈ সৰু থাকিব না ইয়াতকৈ সৰু থাকিব আৰু তো এটো আমি এক্স্যাক্টলি জানিবৰ কাৰণে আৰু এটা আমাৰ কি আছে কাৰ্যকলাপ আছে এতিয়া এই কাৰ্যকলাপটো তোমালোকক বুজাই দি আছো ঠিক আছে কাৰ্যকলাপ 1.2 কি কৈছে পটাছিয়াম পাৰমাংগানেটৰ 2-3টা স্ফটিক লৈ 100 ml পানীত দ্ৰৱীভূত কৰা তো এটো হৈছে আমাৰ পটাছিয়াম পাৰমাংগানেট এটো তোমালোকে অনলাইন পাৰচেজ কৰি এটো এক্সপেৰিমেন্ট ঘৰতে কৰিব পাৰিবা কিন্তু যদি তোমালোকৰ স্কুলত সায়েন্স ল্যাব আছে তো এটো নিশ্চয় আছে আৰু যদি নাই একো নাই এটো হৈছে কি ভায়োলেট কালাৰৰ হয় পটাছিয়াম পাৰমাংগানেট তো ইয়াৰে যদি তুমি অলপ কিনি আনা তো তাতে কি থাকিবা সৰু 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 কণিকা থাকিব না মানে বেছি নলও আমি কি লম সাইডৰ পৰা অলপমান কেইটামান 3-4টা এই 3টা হক বা এই 3টা হক আমি কি কৰিম 3-4টা আমি কি লম সৰু সৰু কণিকা লম স্ফটিক লৈ কত দিম আমি পানী 100 ml পানীত আমি কি কৰিম এটো মিক্স কৰি দিম ইয়াত দিম এটা দুটা 3টা 4টা হ'ব তাৰ পিছত আমি কি কৰিম আমি চামুচ দিয়ে হক বা কাছৰ মাৰিয়ে হক আমি এটো কি কৰিম মিক্স কৰি লম এটো যেতিয়া তুমি পানীত দিবা এটো পানী যেতিয়া তুমি 2-3টা স্ফটিক দিবা 3-4টা সো এটো কালাৰটো কি হ'ব এটো কালাৰটো চেঞ্জ হয় কোটাই ভায়োলেট কালাৰ হ'ব বেগুনিয়া ঠিক আছে এতিয়া কি কৈছে ইয়াৰ পৰা প্ৰায় 10 ml দ্ৰৱণ লৈ 90 ml পৰিষ্কাৰ পানীত মিহলোৱা ইয়াৰ পৰা আমি 10 ml এটো 100 ml টোটাল তো ইয়াৰ পৰা যদি আমি 10 ml লও এখিনি মান হ'ব তো আমি এখিনি মান কি কৰিম ইয়াৰ পৰা কত গল ইয়াৰ পৰা উলাই আমি যদি ইয়াত দিও কি হ'ব কোটাই বটলটোৰ কালাৰ কি হ'ব ভায়োলেট কালাৰ হৈ যাব এইটো মিশ্ৰৰ পৰা আৰু 10 ml লব কৈছে এইটো মিশ্ৰৰ পৰা আৰু আমি 10 ml লম লৈ ইয়াত আকৌ দিম তো এইটোৰ কালাৰ কি হ'ব এইটোৰ কালাৰ চেঞ্জ হৈ যাব ঠিক আছে
তাৰ পৰা যদি আৰু অলপ অকনমান লৈ 10 ml আৰু এটা দিও আৰু এটা বিকাৰত বা গ্লাছত লো কি হ'ব আকৌ চেঞ্জ হ'ব এটো চেঞ্জ হ'ব তো ইয়াৰ পৰা দেখা গ'ল যে কি এটাৰ পৰা আনটো 10 ml দিলে এটোৰ কালাৰ চেঞ্জ হ'ল এটোৰ পৰা এটো দিলে তো কালাৰ চেঞ্জ হ'ল এটোৰ পৰা এটো এনেকে যিমানটা লোৱা কেইটা টোটাল হ'ব 8 9 বাৰ যিমান বাৰ কৰা এটো কি হ'ব বেগুনিয়া কালাৰটো গৈয়ে থাকিব হয়তো লাষ্টত অলপমান কি হ'ব পাৰে অলপমান পাতল হ'ব পাৰে কিন্তু কালাৰটো চেঞ্জ হৈ থাকিবই ঠিক আছে তো এটো ৰিজাল্ট এটো মানে এটো যে আমি কৰিলো কাৰ্যকলাপটো এটো কি বুজালে তো এটোৱে বুজালে এই পৰীক্ষাটোৰ পৰা বুজা গ'ল যে পটাছিয়াম পাৰমাঙ্গানেটৰ মাত্ৰ কেইটামান স্ফটিকই প্ৰায় 1000 লিটাৰ পানী ৰঙিন কৰিব পাৰে 1000 মিলিলিটাৰৰ পৰা 1000 লিটাৰলৈ কি হ'ব পাৰে পানীখিনি কালাৰ কৰিব পাৰে মাত্ৰ কেইটামান যদি আমি 3টা মান স্ফটিক লো কি হ'ব আমাৰ 1000 লিটাৰ পানী কি কৰিব পাৰে বেগুনিয়া কালাৰ কৰিব পাৰে তো ভাবা মাত্ৰ 3টা লইয়া আমি কি কৰিব পাৰো 1000 লিটাৰ ভাবা ইয়াত আৰু কিমান সৰু কণিকাৰে তেনে হলে এটো লগ হৈ আছে এটা স্ফটিকৰ ভিতৰতে আৰু অসংখ্য কণিকা লগ হৈ আছে তো ইয়াৰ এই কাৰ্যকলাপটোৰ পৰা এটোৱে গম পোৱা গ'ল এটা স্ফটিকৰ ভিতৰত আৰু অসংখ্য কি থাকে ক্ষুদ্ৰ কণিকা থাকে তো এইটো কাৰ্যকলাপৰ আউটকাম এটোৱে হল ঠিক আছে ইয়াৰ পিছত কৈ আছে যে যদি তোমালোকে কি কৰিয়া এটা পটাছৰ পৰিৱৰ্তে 2 মিলিলিটাৰ ডেটল লৈও পৰীক্ষাটো কৰি চাব পাৰি আমি যদি পটাছিয়াম পাৰমাঙ্গানেটৰ হলনি যদি আমি ডেটল লৈ যদি ইয়াৰে অকনমান ইয়াত দিও কি হ'ব কালাৰ চেঞ্জ হ'ব কালাৰটো অকমান চেঞ্জ হ'ব লগতে ইয়াৰ পৰা আকৌ যদি ইয়াত দিও অলপমান গোটেইটো চেঞ্জ হ'ব অবা কালাৰটো গোটেইটো চেঞ্জ হ'ব ইয়াৰ পৰা আকৌ যদি ইয়াত দিও ইয়াৰ পৰা ইয়াত দিও এনেকে যদি আমি দি থাকো কি হ'ব গোটেই কালাৰো চেঞ্জ হ'ব লগতে ডেটলৰ এটা এৰি থাকে এটা সুগন্ধ ক'ব পৰা গন্ধ ক'ব পৰা যিয়ে নক এটা কি স্মেল থাকে এই স্মেলটো কি হ'ব যদি তুমি ইটো শুনি চোৱা ইটোতো গম পাবা ইটো শুনি চোৱা ইটোতো গম পাবা ইটো এনেকে যদি তুমি যাই থাকা 8টা 9টা মান বটলত যদি তুমি ইয়াৰ পৰা 10 ml লৈ ইয়াত দিয়া তাৰপিছত ইয়াত 10 ml দিয়া ইয়াৰ পৰা এনেকে আগৰটো নিচিনাকৈ যে কৰি থাকা স্মেলটো আছে যে স্মেলটো তোমাৰ যিমান বিলাকত কৰিবা ইমান বিলাকতে তোমালোকে কি হেতুৰ যেটো ডেটলৰ স্মেল আছে হেতু পাই থাকিবা আগৰটোৰ কাৰ্যকলাপৰ নিচিনা একে হল নেক্সট কি কৈছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য পদাৰ্থৰ যিবিলাক কণিকা আছে তাৰ কি বৈশিষ্ট্য আছে ইয়াত প্ৰথমটো হৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে আগৰ যেটো আছে আমি কত গল এটোত মই অলপ আগত বুজাই দিছো এটোৰ মাজত কি থাকে গেপ থাকে এটোৰ মাজত গেপ আছে তো এটোৱে আছে প্ৰথমটো পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে কিন্তু আমি এটো চকুৰে চাব পাৰো নেকি চকুৰে চাব আমি নোৱাৰো নরমাল যেবিলাক আছে মাইক্রোস্কোপ হেবিলাকৰ চাব পাৰো নেকি অনুবীক্ষণ যন্ত্ৰ এটোৰ আমি কি কৰিব পাৰো আমাৰ যেবিলাক প্ৰ্যাকটিক্যাল ৰুমত ইউজ হয় হেতু দিও আমি এবিলাক চাব নোৱাৰো তো এটো চাবৰ কাৰণে আমাক কি লাগিব TEM ট্রান্সমিশন ইলেক্ট্রন মাইক্রোস্কোপ এটো দি আমি চাব পাৰো বা এটমিক ফোর্স মাইক্রোস্কোপ এইবিলাক সুপার মাইক্রোস্কোপ আছে এইবিলাকে আমি কি কৰিব পাৰো এই যে পানীৰ ভিতৰত যে এইবিলাক সৰু কণিকা আছে এইবিলাকৰ মাজত যে যিখিনি গেপ আছে এনেকুৱা সুপার মাইক্রোস্কোপৰ জৰিয়তে আমি চাব পাৰো তো ইয়াৰ পিছত আহু 2 নম্বৰ পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে এটা কেনেকা গতি কৰি থাকে তো তোমালোকে তো জানাই পদাৰ্থ তিনিটা ষ্টেটত থাকে সলিড লিকুইড এন্ড গ্যাস অসমীয়াত কলে গোটা জুলীয়া আৰু গেছীয় গোটা জুলীয়া আৰু গেছীয় তো গোটা যিবিলাক গোটা আছে ধৰি লও এটো কি এটো প্লেটটো যেতিয়া আমি কলো যে সুপার মাইক্রোস্কোপ যদি তুমি অলপমান ইয়াৰে প্লেটৰ অলপমান ভাঙি তোমালোকে এটো যদি চোৱা তোমালোকে কি জুম কৰি কি পাবা এনেকুৱা পাবা এইবিলাক কি গোটেইবিলাক কণিকা কিহৰ পদাৰ্থৰ আৰু এইবিলাক কি যদি তুমি চোৱা এটাৰ লগত কি আছে আন এটা লগ হৈ আছে গেপ তো আছে ইহতৰ মাজত সৰু গেপ আছে বহুত কম গেপ আছে কিন্তু আছে আৰু এইবিলাক কি হ'ব পাৰে যেহেতু চাৰিওফালে আছে কণিকাবোৰ তো ইফালে যোৱা ঠাই আছে নেকি ইফালে যোৱা ঠাই নাই ইফালে যোৱা ঠাই নাই ইহতে কি কৰিব পাৰে অলপমান জাস্ট ভাইব্ৰেট কৰে এটো যেহেতু ই
ইফালে যাব নোৱাৰে, ইফালে যাব নোৱাৰে, ইফালে যাব নোৱাৰে, ইফালে যাব নোৱাৰে, মানে চাৰিওফালে যেহেতু আৰু কণিকা আছে, ক্ষুদ্ৰ কণিকা আছে, সেইকাৰণে কি কৰিব নোৱাৰে, মুভ কৰিব নোৱাৰে, এটা সাইডৰ পৰা আন এটা সাইডলৈ যাব নোৱাৰে। সেইকাৰণে অলপমান জাস্ট অলপমান কি হয়, ইহঁতে ভাইব্ৰেট কৰে, এনেকে লৰি লৰি কি কৰে, ভাইব্ৰেট জাস্ট অলপমান ভাইব্ৰেট কৰে। সেইকাৰণে এইটো ৰেড কালাৰৰ এনেকা দিছে। জাস্ট এইটোৱে বুজাইছে যে এইটো কি কৰে, সলিডত অলপমান জাস্ট ভাইব্ৰেট কৰে, অলপমান লৰি থাকে এইটো। নেক্সট আহো লিকুইডত, জুলিয়াত কি হয়, জুলিয়াত যিবিলাক কণিকা আছে সিহঁতৰ এনেকা নহয়, আগৰটোৰ নিচিনা নহয়, এইটোত হৈছে অলপমান বেছি বেছি গেপ থাকে, খালি ঠাই অলপ কি থাকে, বেছি থাকে। এতিয়া যদি বেছি গেপ থাকে তেতিয়া কি কৰিব, এইটো ইফালে যাব পাৰিব, 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 হয়নে নহয়? ইয়াত দেখুওৱা আছে, ইফালে গৈছে, ইফালে গৈছে, ইফালে গৈছে। যদি অলপমান মুভমেন্ট কৰিব পাৰে এই ক্ষুদ্ৰ কণিকা পৰে, তেতিয়া গম পাবা যে এইটো কি লিকুইড। আৰু লিকুইডৰ সদায় অলপ গেপ থাকে, আৰু গেপ থকাৰ কাৰণেতো আমাৰ যিটো আছে নিমখ বা চেনি, সেইবিলাক কি আহিব পাৰে, ইয়াৰ মাজত আহিব পাৰে। কিন্তু সলিডৰ মাজত আহিব পাৰিব নেকি? সলিডৰ মাজত আহিব নপাৰে, কাৰণ এইটো আছে হয়তো অলপমান গেপ দেখিছা তোমালোকে, কিন্তু সলিডত বহুত কম আছে, গেপ আছে। তো আৰু কি হ'ব, সলিডত বহুত কম মেটেৰিয়েল আছে যিবিলাক কি হয় ইয়াৰ কণিকাবোৰৰ মাজত আহিব পাৰে। কম্পেয়াৰ কৰিলে সলিড আৰু লিকুইডত বহুত মানে গেপ থাকে। তাৰপিছত আছো গেছ, এইটো হৈছে আমাৰ বেলুনৰ ভিতৰত কি, বেলুন বাদ দে, আমাৰ ধৰি লও আমাৰ ঘৰ, যিটো তোমালোকে কোঠালিত বহি আছা, ৰুমত বহি আছা বা বাহিৰতে বহি আছা, কি থাকিব, সৰু কি থাকিব, কণিকা থাকিব। ইয়াৰ কণিকাৰ বিলাকৰ মাজত আৰু বেছি গেপ থাকে। আমি যিটো আছো এটমস্ফিয়াৰত আছো, আমি যিটো বাতাবৰণত আছো, এইটোৰ যিবিলাক কণিকাবোৰ আছে সেইটোৰ মাজতো আৰু বহুত গেপ, ইয়াত এটা, 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 এনেকা। এইফালে দৌৰিব, এইফালে দৌৰিব, ইয়াৰ মন যাব ইফালে যাব, ইয়াৰ মন যাব ইফালে, মানে এইবিলাক কি থাকিব, মুভমেন্টটো ইয়াত বেছি হয়। আটাইতকৈ যদি তোমালোকক কোৱেশ্চন কৰে আটাইতকৈ বেছি ক'ত কণিকাবোৰ কোনটো মাধ্যমত আটাইতকৈ বেছি মুভমেন্ট হয়, তো আটাইতকৈ বেছি হয় গেছত, আৰু আটাইতকৈ কম হয় সলিডত, আৰু লিকুইডত মিডিয়াম। ঠিক আছে, তো ইয়াৰ পাছত আহো 3 নম্বৰটো হৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। আকৰ্ষণ এতিয়া কেনেধৰণৰ আকৰ্ষণ, কাৰ্যকলাপ এটা আছে 1.7ত, ৰবা মই পঢ়ি দি আছো। এটা লৰ গজাল, এটুকুৰা চকমাটি আৰু এডাল ৰবৰৰ সৰু ফিটা গোটাই লোৱা। এই বস্তুবোৰ হাতুৰি মাৰি কাটি নাইবা টানি ভাঙিবলৈ চোৱা। ওপৰৰ তিনিবিধ পদাৰ্থৰ কোনবিধ কণিকাত অধিক আকৰ্ষণ বলৰ দ্বাৰা বান্ধ খাই আছে ক'ব পাৰিবানে? তো কি কৰিছে, এটা গজাল লৈছে, এইটো আমি গজাল আঁকি দিছো, এটা গজাল, এটা ৰাবাৰ বেণ্ড, এইটো ৰাবাৰ বেণ্ড, আৰু এটা কি কৈছে, চক পেন্সিল যি কোৱা। তো এইকেইটা যদি আমি এটা হাতুৰি লৈছো, হাতুৰি যদি এইটোত মাৰো কি হ'ব, এইটো অলপ যিহেতু গজালটো অলপ কি হয়, লৰ হ'ব পাৰে বা অন্য কিবা হাৰ্ড মেটেৰিয়েল হ'ব, তো এইটো মাৰাতে কি হয়, এইটো ভাঙাতে অলপ কিমান লাগিব, কষ্ট লাগিব, কি লাগিব, আমাৰ শক্তি বেছি লাগিব। এইটো যেতিয়া আমি ষ্ট্ৰেচ কৰিম, যেতিয়া টানিম, ছিঙিব চেষ্টা কৰিম, কি হ'ব, ইয়াৰ তুলনাত কি লাগিব, অলপমান কম, হাতুৰি বা হাতেৰে যিয়ে নকৰা, এইটো কি লাগিব, ইয়াৰ তুলনাত অলপ কম লাগিব। আৰু এইটোতো হাতেৰে কি কৰিব পাৰে, ভাঙিব পাৰে, হাতুৰিটো দৰকাৰে নহ'ব। তো এইটো ভাঙিলে কি হ'ব, সৰু কি হ'ব, ভাঙি যাব, একেবাৰে গুড়া হৈ যাব। তো এই যে আছে, এইটো কিয় এনেকা হ'ল, তিনিওটাইতো আমাৰ সলিড আছিল, হয় নে নহয়? এই তিনিওটাই কি আমাৰ সলিড, তিনিওটা সলিড হোৱাৰ পিছতো, গোটা হোৱাৰ পিছতো এটাত অলপ বেছি শক্তি লাগিছে, এটাত অলপমান কম লাগছে, আৰু এটাততো প্ৰায় লগাই নাই, হয় নে নহয়? তো ইয়াৰ মাজত এই যে যিটো আমাৰ গজাল আছে, এই গজালৰ যিবিলাক ক্ষুদ্ৰ কণিকা আছে, এই কণিকাবোৰৰ মাজত কি এট্ৰাকশ্যন বেছি, আকৰ্ষণ ইয়াত বেছি। ইয়াৰ তুলনাত আকৰ্ষণ অলপমান কি হ'ব, কণিকাবোৰ এনেকাই, কিন্তু এটাই আনটোক কি আকৰ্ষণ কম কৰিব অলপ, যাৰ কাৰণে এইটো সহজে কি যাব, ছিঙি যাব। ইয়াতো সেম, কণিকাবোৰ এনেকেই থাকিব, কিন্তু ইয়াৰ এটাই আনটোক যিটো আকৰ্ষণ কৰিব পৰা যিটো পাৱাৰ, ক্ষমতা বহুত কম, যাৰ কাৰণে এইটো কি হয়, ইজিলি ভাঙি চিঙি চুৰমাৰ হৈ যায়। ঠিক আছে, তো এইটোৱে তোমালোকে, এইটো যদি নাই ঘৰত, তোমালোকে হেৰি কৰিব পাৰিবা, এটা কইন ল'ব পাৰা,
কইন লৈ হাতুৰিৰে মাৰিব পাৰা তো কি যেতিয়া কইনটোক হাতুৰিৰে মাৰিবা অলপমান কি চেপটা হ'ব চেপেটা হৈ যাব চেপেটা যি কোৱা চেপেটা হৈ যাব আৰু যেতিয়া তুমি এটা চক পেন্সিল লবা হেতুক মাৰিবা একেবাৰে গুৰি হৈ যাব আৰু ইয়াত কি আছে পানী তুমি যদি এটা গ্লাছৰ পৰা আন এটা গ্লাছত তোমালোকে কি কৰা পুৰ কৰা তেনেহলে কি হ'ব এটো আৰু হনকালে এই যে এটো আছে এটো লিকুইড অবশ্যই এটো সলিড নহয় এটো লিকুইডত তো গমে পোৱা বহুত গ্যাপ থাকে ইয়াত তো অ্যাট্রাকশন আৰু কম হ'ব সলিডৰ তুলনাত লিকুইডত তো অ্যাট্রাকশন আৰু কম তো এটো তো আৰু ইজিলি এৰি হ'ব ব্রেক হৈ যাব তো সলিড এই তিনিটা আটাইতকৈ বেছি হার্ড হয় সেইকাৰণে এটো আটাইতকৈ অ্যাট্রাকশন বেছি এটো মিডিয়াম এটো তো একেবাৰে নাই তো এটোৰ পৰা তোমালোকে কি বুজি পালা কণিকাবোৰৰ মাজত যদি আকৰ্ষণ বেছি হয় তেতিয়া গম পাবা যে হেতু কি হ'ব ভাঙিবলৈ কষ্ট বেছি হ'ব যদি আকৰ্ষণ বেছি থাকে এটা সলিডৰ ভিতৰৰ কণিকাবোৰৰ যিবিলাক ক্ষুদ্ৰতম কণিকা আছে হিয়তৰ মাজত যদি আকৰ্ষণ বেছি হয় তেতিয়া হেতু ভাঙিবৰ কাৰণে কষ্ট আমাৰ কি হ'ব বেছি শক্তিৰ প্ৰয়োজন হ'ব আৰু যদি হেতু ভাঙাত একেবাৰে ইজি হয় সহজ হয় তেতিয়াহলে এইটোৰ মাজত গম পাবা যে হেতুৰ আকৰ্ষণ শক্তি কণিকাবোৰৰ আকৰ্ষণ শক্তি আটাইতকৈ কম এক্সাম্পল কাৰণে তোমালোকে চক পেন্সিল ভাঙি চাব পাৰা এটা ৰবৰ ষ্ট্ৰেচ কৰি চাব পাৰা হয়নে নহয় তো এই তিনিটা কি কণিকাবোৰৰ বৈশিষ্ট্য আই হোপ মই তোমালোকক ভালকে এক্সপ্লেইন কৰিব পাৰিছো তো ব্যৱধান আছে কণিকাবোৰৰ মাজত অনুবৰ্তে গতি কৰি থাকে হয় এটাৰ পৰা ইফালে গতি কৰে তথা কণিকাবোৰৰ মাজত আকৰ্ষণ আছে হয় এটা আনটক কি কৰে আকৰ্ষণ কৰে এতিয়া যদি বেছিকে আকৰ্ষণ কৰে তেতিয়া এটো বেছি সলিড হ'ব কষ্ট বেছি লাগিব আৰু যদি কমকে অ্যাট্রাকশন কৰে তেতিয়া সহজে ভাঙিব পাৰিম আমি নেক্সট ইয়াৰ পিছত আহো পদাৰ্থৰ অৱস্থা ষ্টেটস অফ ম্যাটাৰ তো তিনিটা ভাগত ভাগ কৰা হৈছে মই আগতেকৈ কৈছো সলিড লিকুইড গ্যাস গোটা জুলীয়া আৰু গেছীয় এতিয়া গোটাৰ কি গোটাৰ নিৰ্দিষ্ট আকৃতি থাকে আৰু নিৰ্দিষ্ট আয়তন থাকে এটো ফুলৰ কি আছে এটো এটা আকাৰ আছে এটো কেনেকা শেপৰ এটো সার্কেল শেপৰ নেক্সট আছে লিকুইডৰ কি আকৃতি আছে না ইয়াৰ আকৃতি নাই আয়তন আছে আকৃতি নাই কিয় কাৰণ যদি তুমি এটো দা ট্রায়াঙ্গেল শেপৰ এটা কি বিকাৰত থোৱা এটো কি তাৰ শেপ লব যদি তুমি এটা সার্কেল শেপৰ এটা যদি বিকাৰ লোৱা তাতে যদি থৈ দিয়া এটো কি তাৰ শেপ লব তো ইয়াৰ লিকুইডৰ নিজা আকৃতি না থাকে কিন্তু আয়তনটো থাকে যেহেতু এটো কি ঠাই আগুৰি আছে জুলীয়া বস্তুৱে ঠাই আগুৰি আছে তো তাৰ আয়তন আছে কিন্তু আকৃতি নাই নেক্সট গ্যাস হৈছে পদাৰ্থৰ এক অৱস্থা যাৰ কোনো নিৰ্দিষ্ট আকাৰ বা আয়তন নাই ই যি পাত্ৰত থাকে সেই পাত্ৰটোৰ সম্পূৰ্ণ ঠাই জুৰি লয় গেছৰ অণুসমূহৰ মাজত ব্যৱধান অধিক হোৱা বাবে ই অতি সহজে চলাচল কৰিব পাৰে ই এইফালে যাব উদাহৰণস্বৰূপে অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন এইবিলাক হৈছে কি গেছৰ উদাহৰণ এতিয়া গেছক কি কৰা যায় সংকুচিত কৰা যায় কম্প্ৰেছ কৰা যায় আমি যেবিলাক ঘৰত ইউজ কৰো সিলিন্ডাৰ হেবিলাক কি সিলিন্ডাৰৰ ভিতৰত গেছ থাকে কিন্তু এই গেছবিলাক কিহত থাকে জুলীয়া অৱস্থাত থাকে ই গেছটো কেনেকৈ জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰা হয় লো প্ৰেছাৰৰ পৰা হাই প্ৰেছাৰ দি পিষ্টনৰ সহায়ত কি কৰা হয় ইয়াৰ মাজত কণিকাবিলাকৰ মাজত যিবিলাক ব্যৱধান আছে এইবিলাক সৰু কৰা হয় উচ্চ চাপ প্ৰয়োগ কৰি ইহতৰ মাজত যিটো ব্যৱধান আছে এটো কম কৰা হয় কম কৰাৰ ফলত ইহত কি হয় ইহতৰ আয়তনৰ হ্ৰাস হয় অনুসমূহ অচচাপি অহাৰ লগে লগে গেছটোৱে আগুৰি থকা মুঠ ঠাই বা আয়তন কমি যায় ইয়াকে কোৱা হয় সংকোচন আৰু সংকোচনৰ এটা উদাহৰণ হল সিএনজি লগতে কিছুমান গ্যাস যেটো আমাৰ ঘৰত ইউজ কৰা হয় এটুক উচ্চ চাপ প্ৰয়োগ কৰি এটু কি কৰা হয় জুলীয়া অৱস্থালৈ নিয়া হয় গেছৰ পৰা জুলীয়া অৱস্থালৈ নিয়া হয় উচ্চ চাপ প্ৰয়োগ কৰি আৰু এটু কি কোৱা হয় লিকুইফিকেশন গেলীয় তৰলীকৰণ এই দুটা আমি পিছত আকৌ ভালকে ডিসকাস কৰিম অকল মনত ৰাখিবা গেছক আমি সংকুচিত কৰিব পাৰি আৰু সংকুচিত কৰি আমাৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰা কামত ব্যৱহাৰ কৰিব পাৰি ইয়াৰে দুটা উদাহৰণ হল এলপিজি আৰু সিএনজি ঠিক আছে নেক্সট পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে আমি আমাৰ নিজৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰো যে কি পানী তিনিটা অৱস্থাত পোৱা যায় সলিড লিকুইড আৰু গ্যাসত
গোটা অৱস্থা যেনে এইটো কি বৰফ, তৰল অৱস্থা মানে কি পানী, আৰু গেছীয় অৱস্থা যেটো আমি কি কম বাষ্প, জলীয় বাষ্প। তো এটা পদাৰ্থ আমি তিনিটা অৱস্থাত পাব পাৰি, গোটা, জলীয় আৰু গেছত। এটোৰ এটা উদাহৰণ হৈছে পানী। তো পানী যেতিয়া সলিডত থাকে তো তেতিয়া এটো আকৌ আহি গল, এটোৰ মাজত বহুত কম গেপ থাকিব, ই কি হ'ব অলপমান জাস্ট এটো ভাইব্ৰেট কৰিব, ইফালেও আহিব নোৱাৰে ইফালেও আহিব নোৱাৰে, জাস্ট অকমান ভাইব্ৰেট কৰিব। কিন্তু যেতিয়া লিকুইডত আহিব তেতিয়া কি হ'ব, ইয়াৰ মাজত গেপ বেছি থাকিব, যাৰ কাৰণে ইফালে আহিব পাৰিব, ইফালে যাব পাৰিব, ইফালে আহিব পাৰিব, সেইকাৰণে এইটো জুলীয়া। আৰু যেতিয়া গেছত যাব তেতিয়াতো আৰু ইয়াৰ যতে মন যাব ততে যাব, ইয়াৰ যতে মন যাব ততে যাব, হয়নে নহয়? তো এইটোৱে জাস্ট এইটো মনত ৰাখিবা, ইয়াৰ মাজত বহুত ন্যূনতম গেপ, ইয়াৰ মাজত ইয়াৰ কম্পেয়াৰ কৰিলে ইয়াৰ তুলনাত বহুত গেপ, ইয়াৰ তুলনাত ইয়াক কম্পেয়াৰ কৰিলে তো আৰু মাজত আৰু বহুত 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 গেপ। তো এইটোৱে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে নহয় যদি সুধিলে হয়। ইয়াৰ এটা উদাহৰণ হৈছে পানী। নেক্সট 1.4.1 উষ্ণতাৰ তাৰতম্যৰ পৰিমাণ, ইফেক্ট অফ চেঞ্জ অফ টেম্পাৰেচাৰ। ইয়াতে এটা কাৰ্যকলাপ আছে। তো কি কৈছে আমাক কাৰ্যকলাপটোত এটা বিকাৰত প্ৰায় 150 গ্ৰাম বৰফ লোৱা, ইয়াত বৰফ ল'ব কৈছে, এইখিনি বৰফ কিমান ল'ব কৈছে 150 গ্ৰাম। বৰফ টুকুৰাত লাগি থকাকৈ এটা পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ওলমাই ৰাখা। এই পৰীক্ষাগাৰ থাৰ্মোমিটাৰ কৈছে এইটো নে এইটো? তো এইটো যেটি হৈছে এইটো হৈছে আমাৰ ক্লিনিকেল থাৰ্মোমিটাৰ, আৰু এইটো হৈছে আমাৰ লেবৰেটৰী থাৰ্মোমিটাৰ। তো আমি যদি এইবিলাক এক্সপেৰিমেন্ট কৰো তো এইবিলাকত আমাৰ এইটো ইউজ নহয়, এইটো আমাৰ জ্বৰ হলে বা বেলেগ বেমাৰ কিবা হলে যেতিয়া আমি আমাৰ শৰীৰৰ যেটো টেম্পাৰেচাৰ আছে শৰীৰৰ, সেই টেম্পাৰেচাৰটো জুখিবৰ কাৰণে এইটো ইউজ হয়। আৰু যিবিলাক এক্সপেৰিমেন্ট আছে এইবিলাক আমি কি কৰো, এই দীঘল যেটো আছে থাৰ্মোমিটাৰ এইটো ইউজ কৰো, ঠিক আছে। বিকাৰটো লাহে লাহে বুনচিনৰ নিম্ন শিখাত গৰম কৰা, তো গৰম কৰিব লাগিব, ইয়াত বাৰ্নাৰ দিছে, বাৰ্নাৰ দি এইটো গৰম কৰিছে। গোটেইখিনি বৰফ গলি পানীলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে আকৌ উষ্ণতা চোৱা, তেতিয়া এইটো কি কৰিব গলিবলৈ ষ্টাৰ্ট কৰিব, তেতিয়া ইয়াৰ টেম্পাৰেচাৰটো এইটো থাৰ্মোমিটাৰ ৰবা, এইটো কি থাৰ্মোমিটাৰটো চেক কৰিব হৈছে, কি হ'ব থাৰ্মোমিটাৰৰ টেম্পাৰেচাৰটো বাঢ়িব, গৰম দি থাকিলেতো তাপ দি যেতিয়া থাকিবা তো কি হ'ব টেম্পাৰেচাৰ বাঢ়িব। ধৰি ল জিৰোত থাকিব, বৰফ কিমান থাকে জিৰোত থাকে, জিৰোৰ পাছত কি হ'ব যেতিয়া তুমি তাপ দিবা জিৰোৰ পৰা ওপৰত যাব, 20 যাব পাৰে 30 যাব পাৰে, ঠিক আছে। বৰফৰ পৰা পানী অৰ্থাৎ কঠিনৰ পৰা জুলীয়া অৱস্থালৈ হোৱা পৰিৱৰ্তন ভালদৰে মন কৰা। এতিয়া বিকাৰটোত এডাল কাঁচৰ মাৰি লোৱা আৰু পানীখিনি উতল অহালৈকে গৰম কৰা আৰু লৰাই থাকা। এইটো এটা কাঁচৰ মাৰি ল'ব কৈছে আৰু কি কৰিব কৈছে পানীখিনি ঘুটি থাকিব কৈছে, যেতিয়ালৈকে কি নহয় বাষ্পীভৱন হৈ উৰি নাযায়। সৰহ ভাগ পানী বাষ্পীভূত নোহোৱালৈকে থাৰ্মোমিটাৰ পৰাস্তম্ভৰ ওপৰত নজৰ ৰাখিবা। পানী জলীয় অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন সময়ত দেখা পৰ্যবেক্ষণ কৰা। যেতিয়া এইটো পানী ইভাপৰেশ্যন হ'ব ধৰে, বাষ্পীভৱন হ'ব ধৰে, তেতিয়া তুমি কি দেখিবা এইটো কিমান হ'ব 100 ডিগ্ৰী হ'ব। এইটো থাৰ্মোমিটাৰ ধৰি লোৱা পানী কি হয় 0 ডিগ্ৰী, ইয়াত 0 ক'ত আছে ভালকে দেখা নাযায়, ধৰি লোৱা আমি এইটো 0, তো 0 ডিগ্ৰীত কি থাকিব বৰফ। এতিয়া জুলীয়া হ'ব তো কি হ'ব 30 হ'ব বা 20 হ'ব বা যিকোনো হ'ব পাৰে নহয়, 0তকৈ বেছি। তাৰপিছত উতলিব কিমান 100ত, 100 ডিগ্ৰীত আমি এইখিনি জানো, আমি আগৰ শ্ৰেণীত আমি পঢ়ি আহিছো এইখিনি কথা, যে পানী 100 ডিগ্ৰীত কি হয় উতলে আৰু 0 ডিগ্ৰীত কট মাৰে। পানী জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ পৰিৱৰ্তন সময়ত দেখা পৰ্যবেক্ষণ এইটোৱে, গোটা অৱস্থাত 0 ডিগ্ৰী, জুলীয়া হলে ইয়াৰ ওপৰত, আৰু যেতিয়া বইল হ'ব যেতিয়া বাষ্পীভৱন হ'ব কিমান হ'ব 100 ডিগ্ৰী চেলচিয়াছ, আৰু এইবিলাক চেলচিয়াছত। নেক্সট গলনাঙ্ক আৰু উত্তোলনাঙ্ক। যি উষ্ণতাত কঠিন পদাৰ্থ গলি গৈ জুলীয়া অৱস্থা প্ৰাপ্ত হয় সেই উষ্ণতাক পদাৰ্থৰ গলনাঙ্ক বোলে, মেল্টিং পইণ্ট। এইটো বৰফটো আমি কি কৰিছো জুই দি গৰম কৰিছো, আৰু এটা অৱস্থাত কি হৈছে এইটো কি হৈছে গলি গৈছে, আৰু গলি গৈছে কিমান ডিগ্ৰীত 0 ডিগ্ৰীৰ গলে বা 0 ডিগ্ৰীৰ অলপমান বেছি হলে এইটো কি হয় গলনাঙ্ক। 0 ডিগ্ৰী মনত ৰাখিবা ফ্ৰিজিং পইণ্ট, গোটা হয় পানী গোটা হয় 0 ডিগ্ৰীত, আৰু পানী
যেতিয়া গোটালৈ পৰিৱৰ্তন হ'ব মানে বৰফ হ'ব, এই বৰফৰ পৰা আকৌ যেতিয়া গলিব সেইটো কি হয় সেইটোও 0 ডিগ্ৰীতে হয়। এই দুটা অলপ কনফিউজন হয়, তোমালোকে মনত ৰাখিবা। গোটা কেতিয়া হয়, জুলীয়া ধৰি লওক পানী, এইখিনি পানীৰ পৰা বৰফ হৈছে কিমান ডিগ্ৰীত 0 ডিগ্ৰীত। আৰু ই যেতিয়া গলিব ষ্টাৰ্ট কৰিব গোটাৰ পৰা জুলীয়াত সেইটো কি হয়, এইটো সেই 0 ডিগ্ৰীতে হয়। মেল্টিং পইণ্টটো 0 হয় আৰু ফ্ৰিজিং পইণ্টটো 0 ডিগ্ৰী সেলসিয়াছ হয়। তাৰপিছত অলপ আগত পঢ়িলোঁ যেতিয়া এভাপোৰেশ্যন হ'ব ধৰে, বাষ্পীভৱন হ'ব ধৰে, তেতিয়া কি হয় বইলিং পইণ্ট, যিটো বইলিং পইণ্ট কিমান ডিগ্ৰী 100 ডিগ্ৰী উতলাংক। আৰু এইটোকে কি যি উষ্ণতাত জলীয় পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাৰকে তাৰ উতলাংক বোলে। তো 100 ডিগ্ৰীত যদি উতলে তো উতলাংক পইণ্ট কি হ'ব এইটো। আৰু কেতিয়াবা ধৰি লোৱা যদি তুমি এটা গ্লাছ লোৱা আৰু তাতে কিবা মিহলোৱা, পানী হওক চেনিয়ে হওক বা বেলেগ কিবা বস্তু যদি তুমি ইয়াত মিহলোৱা তো কি হ'ব 100 ডিগ্ৰীৰ পৰা অলপমান বেছি হ'ব, ধৰি লোৱা 102 ডিগ্ৰী। যদি কিবা অশুদ্ধি মিলোৱা থাকে পানীত তেনেহ'লে তাৰ যিটো বইলিং পইণ্ট আছে সেইটো অলপমান কি হ'ব পাৰে, বেছি হ'ব পাৰে। যদি ইয়াত কিবা অশুদ্ধি তোমালোকে মিহলোৱা, ঔষধি যদি ইয়াত কিবা মিহলোৱা তেতিয়াহ'লে এইটো বাঢ়িব। তোমালোকে এইটো টেষ্ট কৰি চাব পাৰা, এটা কিবা মিক্স কৰি সেইটো টেম্পাৰেচাৰটো আকৌ লেবৰেটৰীত গৈ এইটো চেক কৰিব পাৰা, একো নাই। খালি গম পাবা যদি 100 ডিগ্ৰীত যদি বইল হৈ আছে তেনেহ'লে পানী হয়, যদি তাতে কিবা মিক্স আছে তাৰ কি হ'ব বইলিং পইণ্টটো, এইটো বইলিং পইণ্ট আছে সেইটো কি হ'ব ইনক্ৰিজ হ'ব। ঠিক আছে। বৰফৰ গলনাংক হ'ল 273.16 কেলভিন। গলি যোৱা প্ৰক্ৰিয়া অৰ্থাৎ কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক বিগলন বুলিও কোৱা হয়। বিগলন কি, এইটো কঠিনৰ পৰা যেতিয়া জুলীয়াত হ'ব তেতিয়া এইটো কি হ'ব বিগলন। আৰু এইটো কি সেলসিয়াছ 0 ডিগ্ৰী সেলসিয়াছ। আৰু যদি কেলভিনত হয়, যদি আমি কেলভিনত ক্যালকুলেট কৰিব লাগে আমি এইটো লম 273 কেলভিন। এইটো আৰু এইটো কি হয়, এইটো সমান হয়, এইটো 273। এই পইণ্টখিনি আমি নধৰো, যেতিয়া আমি যিখিনি বেসিক ক্যালকুলেশনত আমি এখানে নধৰো, বা 0 ডিগ্ৰী সেলসিয়াছ। ঠিক আছে। তো এইটো কোশ্চেনত আহে উষ্ণতাৰ এসআই একক হৈছে কেলভিন। 0 ডিগ্ৰী সেলসিয়াছ ইকুৱেল টু 273.16 কেলভিন। এইটো আৰু মন কৰিবলগীয়া কথা আছে, 0 ডিগ্ৰী সেলসিয়াছ ইকুৱেল টু 273 কেলভিন ইকুৱেল টু 32 ডিগ্ৰী ফাৰেনহাইট। এই তিনিওটা একে, এইটো হৈছে ফাৰেনহাইট স্কেলত, এইটো কেলভিন স্কেলত আৰু এইটো সেলসিয়াছ স্কেলত। ঠিক আছে। নেক্সট এইটো যদি থাকে 4 ডিগ্ৰী সেলসিয়াছত কেলভিনলৈ কনভাৰ্ট কৰিব কয় তেতিয়াহ'লে কি কৰিবা, ইয়াত 273 লগাই দিবা, তো কি হ'ব 277। ইটোৰ পৰা যদি এইটো কনভাৰ্ট কৰিব কয় কি কৰিব, আমি মাইনাস কি কৰিম 273, তো কিমান হ'ব 10। জাস্ট যদি ইটোৰ পৰা এইটো কনভাৰ্ট কৰিব কয় সেলসিয়াছৰ পৰা কেলভিনত তেন্তে 273 প্লাস কৰি দিবা। আৰু যদি কয় কেলভিনত থাকে সেলসিয়াছলৈ নিব লাগে তেতিয়া এইটো মাইনাস কৰি দিবা, 273 মনত ৰাখিবা 273, এইটো মনত ৰাখিবা। নেক্সট ঊৰ্ধ্বপাতন সাবলিমেশন। তোমালোকে ঘৰত ইউজ কৰিছা বোধহয়, কাপোৰ যিবিলাক তোমালোকে থোৱা আলমাৰিতে হওক চাই গডৰেজতে হওক যতে তোমালোকে ৰাখা, তাতে কাপোৰৰ লগত কি কৰা তোমালোকে এইটো কৰ্পূৰ ইউজ কৰে মানুহে, যাতে এইটো কি নহয় পইতাচৰা তাৰপিছত অন্যান্য কীট পতংগ যাতে আমি কাপোৰত নাহে তাৰ কাৰণে আমি এইটো কৰ্পূৰ ইউজ কৰোঁ। আৰু এই কৰ্পূৰটো জানা কি হয়, যদি তোমালোকে এইটো জুই লগাই দিয়া বা এইটোৰ ওপৰত জুই লগাই দিয়া বা এইটো কৰবাত ৰাখে তলত যদি তোমালোকে জুই লগাই দিয়া, হিট কৰা তাপ দিয়া, তেতিয়া এটা কি হয় গম পাও না, এইটো মই আঁকি দিছো ৰবা। তো এইটো যদি আমি জুই দিও কি হয়, এইটো জুলীয়া হ'ব লাগে হয় না নহয়, কিন্তু এইটো জুলীয়া নহয়, ডাইৰেক্ট এইটো কি হয় ভাপ হৈ উৰি যায়। তো এইটো কি নহয় জুলীয়া নহয়, ডাইৰেক্ট কি হয় এইটো ভাপ হৈ কি হয় উৰি যায়। তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পনে পনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াটোকে ঊৰ্ধ্বপাতন বোলে। উল্টাটো হ'ব পাৰে, যদি ভাপ আছে কিবা এটা বস্তু, যিকোনো এটা বস্তু কিবা এটা বস্তু যদি ভাপৰ পৰা ডাইৰেক্ট কি হয় সলিড হয়, সেইটোক কয় সাবলিমেশন ঊৰ্ধ্বপাতন।
আৰু যদি ওপৰ ওলটাটো হয় এইটো হয় গোটাৰ পৰা গেছীয় হয় ঊৰ্ধ্বপতন, গেছীয়ৰ পৰা যদি পনে পনে গোটা হয় ঊৰ্ধ্বপতন। মাজত কি নাহিব জুলীয়াটো নহব। নেক্সট চাপৰ তাৰতম্যৰ প্ৰভাৱ। তোমালোকক অলপ আগত মই বুজাইছো গেছক আমি পিষ্টনৰ সহায়ত সংকুচিত কৰিব পাৰি। সংকুচিত কৰিলে গেছৰ পৰা কি হয় জুলীয়ালৈ পৰিৱৰ্তন হয়, যেনে তাৰ এটা উদাহৰণ হৈছে LPG। কিন্তু কিছুমান গেছ আছে যেনে কাৰ্বন ডাই অক্সাইড CO2, এইটোক যেতিয়া আমি সংকুচিত কৰিম কম্প্ৰেছ কৰিম হাই প্ৰেছাৰ দি, তেতিয়া এইটো কি গেছৰ পৰা জুলীয়া নহয় পনে পনে এইটো কি হ'ব গোটালৈ পৰিৱৰ্তন হ'ব। আৰু যেহেতু কাৰ্বন ডাই অক্সাইড গেছৰ পৰা ডাইৰেক্ট গোটা হয় সংকুচিত কৰিলে, এই কাৰণে ইয়াক শুকান বৰফ বুলি কোৱা হয়। শুকান বৰফ। তোমালোকে কেতিয়াবা যদি পূজাৰ মেলাত গৈছা তেতিয়া তোমালোকে হয়তো লক্ষ্য কৰিছা কিছুমান দোকানীয়ে পান বা বিস্কুটৰ লগত এটা পদাৰ্থ মিহলি কৰি বিকে, যিটোৰ কাৰণে মানুহবিলাকে যেতিয়া সেইটো খায় পানটো বা বিস্কুটটো, তেতিয়া সিহঁতৰ মুখৰ পৰা নাকৰ পৰা বা কেতিয়াবা সিহঁতে কাণৰ পৰাও কি এটা ধোঁৱা ওলাব পাৰে। আৰু এইটো যে ধোঁৱাটো আছে এই ধোঁৱাটো কি কাৰণে ওলাই, ইয়াত মিহলি কৰে গোটা কাৰ্বন ডাই অক্সাইড, যাৰ কাৰণে এইটো মুখৰ পৰা নাকৰ পৰা কাণৰ পৰা এইটো ধোঁৱাটো উলিয়াব পৰা যায়। এইটোৱে হৈছে গোটা কাৰ্বন ডাই অক্সাইড, যিটোক শুকান বৰফ কোৱা হয়। আই হোপ তোমালোকে বুজি পাইছা। নেক্সট পদাৰ্থৰ তিনি অৱস্থাৰ পৰিৱৰ্তন। পদাৰ্থটোৰ তিনিটা অৱস্থা থাকে গোটা জুলীয়া আৰু গেছীয়। তো এটাৰ পৰা যেতিয়া আনটোলৈ পৰিৱৰ্তন হ'ব তেতিয়া সেইটোক এটা নামকৰণ কৰা হৈছে, সেইটো এটা নাম দিয়া হৈছে। সেইটো হৈছে যেতিয়া গোটা ধৰি লওক বৰফ এইটো যেতিয়া গলি যাব জুলীয়ালৈ পৰিৱৰ্তন হ'ব এইটোক কোৱা হ'ব গলন। যেতিয়া এই জুলীয়াখিনিক তুমি গৰম কৰিবা তেতিয়া এইখিনি কি হ'ব ভাপ হৈ গেছলৈ পৰিৱৰ্তন হ'ব, এইটোক কোৱা হয় যেহেতু বাষ্প হয় সেইকাৰণে এইটোক কোৱা হয় বাষ্পীভৱন। আৰু যেতিয়া সেই গেছটোক আকৌ গোটালৈ পৰিৱৰ্তন কৰা হয়, ইয়াৰ এটা এক্সাম্পল মই দিছিলো অলপ আগত, শুকান বৰফ গোটা কাৰ্বন ডাই অক্সাইড, এইটো এটা কিহৰ উদাহৰণ ঊৰ্ধ্বপতনৰ উদাহৰণ, গেছৰ পৰা পনে পনে গোটা। তো এইটো হ'ল। ইয়াৰ আৰু ওলোটাটা হলে গোটাৰ পৰা যদি গেছীয় হয় সেইটোকো কোৱা ঊৰ্ধ্বপতন। এইটো মনত থাকিব সদায়, গেছৰ পৰা গোটা ঊৰ্ধ্বপতন, গোটাৰ পৰা গেছ ঊৰ্ধ্বপতন। ঠিক আছে, গোটাৰ পৰা গেছ ঊৰ্ধ্বপতন হ'ল। এতিয়া যদি গেছৰ পৰা আৰু জুলীয়া হ'ব সেইটোক কোৱা হয় ঘনীভৱন। আৰু এইটো এটা প্ৰক্ৰিয়া আছে, ধৰা হল এটা ডেক্সি আমি লৈছো, ওপৰত এটা ঢাকনি দিছো আমি, ঠিক আছে এইটো ঢাকনি দিছো, কি হ'ল ইয়াৰ ভিতৰত পানী আছে, আমি গৰম কৰিম, এইটো কি হ'ব গৰম হৈ এইটো জুলীয়াৰ পৰা গেছ হ'ব, গেছত হৈ আকৌ এই ঢাকনিখনত কি হ'ব এইবিলাক ঢাকনিখনত আকৌ গৈ জুলীয়া হ'ব, জুলীয়া হৈ ঢাকনিখনত লাগি ধৰিব। তো এইটোক কোৱা হয় ঘনীভৱন। এতিয়া জুলীয়া হৈছে, এই জুলীয়াৰ পৰা যদি আকৌ কি হয় গোটা হয় সেইটো আমি কেনেকৈ কৰিম, এইটো আমি ঠাণ্ডা কৰিব লাগিব, বৰফ কৰিব লাগিব, আৰু টেম্পাৰেচাৰ যিটো আছে সেইটো আকৌ কম কৰিব লাগিব। এইটো প্ৰক্ৰিয়াক কোৱা হয় স্ফটিকৰণ, জুলীয়াৰ পৰা গোটা। ঠিক আছে, আই হোপ তোমালোকে এইখিনি বুজি পাইছা। নেক্সট বাষ্পীভৱন, যিটোক ইংলিছত কোৱা হয় ইভাপৰেশ্যন। যিকোনো উষ্ণতাত কোনো জুলীয়া পদাৰ্থ ভাপলৈ পৰিৱৰ্তিত হোৱা ঘটনাক বাষ্পীভৱন বোলে। যদি আমি এটা কেৰাহীত পানী দি এইটো তাপ দিওঁ সেইটো কি হয় বাষ্পীভূত হয়, এনে কি নহয় নেকি? আমি অকল তাপ দিলেহে বাষ্পীভূত হয় নেকি? উদাহৰণ, ঢাকনি নিদিয়াকৈ থৈ দিলে পানী লাহে লাহে উৰি যায়, তিতা কাপৰ ৰ'দত শুকায়, এইবিলাক এটা এটা বাষ্পীভৱনৰ উদাহৰণ। যদি তুমি তিতা কাপৰ তাৰত ওলমাই দি ৰ'দত শুকাবলৈ দিয়া তেনেহলে কি হ'ব, কাপোৰৰ পৰা ভাপ হৈ পানীবিলাক উৰি যাব আৰু কাপোৰখন শুকাই যাব। আৰু এটা পুখুৰীত খৰাং বতৰ অহালৈকে লাহে 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 প্ৰতিদিনে উৰি উৰি যায়, খৰাং বতৰত একেবাৰে নাইকিয়া হৈ যায়। তো এইটো এটা কিহৰ উদাহৰণ, বাষ্পীভৱনৰ উদাহৰণ, ইভাপৰেশ্যন। নেক্সট বাষ্পীভৱনৰ কাৰকবোৰ। এতিয়া বাষ্পীভৱন যে হয় ইয়াৰে কিছুমান কাৰক আছে, কাৰণ আছে। বাষ্পীভৱনৰ বেগ বাঢ়ে যদিহে তৰলৰ পৃষ্ঠকালি বাঢ়ে। এতিয়া তৰলৰ পৃষ্ঠকালি মানে ধৰা হল তুমি কাপোৰ শুকাবলৈ দিছা কিন্তু একেলগে থুপ খাই দিছা, এইটো মেলি দিয়া নাই। যদি তুমি মেলি দিয়া এইটো কি হ'ব সোনকালে শুকাব, আৰু যদি তুমি এনেকে দি এইটো কি টাইম লাগিব, এইটোৱে কৈছে। আৰু যদি ধৰা হল মজিয়াত অলপমান পানী আছে, অলপমান পানী বেছিকে পৰি আছে, সেইটো যদি তুমি এটা ঝাৰু বান্ধি হওক বা কিবা যিকোনো পোচাক হয় যে কাপোৰ,
তে এইটো দি এইটো কি কৰি দিয়া, এইটো অলপ খিচৰি দিয়া, তেতিয়া এইটো কি হ'ব, সোনকালে শুকাব। এইটোৱে কি কৰা হৈছে, আমি আগতে 20 টকালি কম আছিল, এইটো 20 টকালি আমি বঢ়াই দিছো। আগতে 20 টকালি কম আছিল, এতিয়া 20 টকালি এইটো বঢ়াই দিছো। 20 টকালি যেতিয়া আমি বঢ়াম তেতিয়া ইয়াৰ স্পীড, বাষ্পীভৱনৰ স্পীড বাঢ়িব। নেক্সট, উষ্ণতা বৃদ্ধি হয়। তোমালোকে তো গমে পোৱা যে গৰম দিনত কি হয়, পানী সোনকালে কি হয়, ভাপলৈ পৰিৱৰ্তিত হয়, আৰু ঠাণ্ডা দিনত নহয়। তুমি যদি অলপমান পেট্ৰল লোৱা, পেট্ৰলটো তুমি গৰম দিনত যদি তুমি খালী ঠাইত থৈ দিয়া, বটলৰ কেপটো খুলি দিয়া, গৰম দিনত যেহেতু উষ্ণতা বৃদ্ধি হয়, সেইটো সোনকালে কি হ'ব, বাষ্পীভৱন হৈ যাব। কিন্তু ঠাণ্ডা দিনত যদি তুমি পেট্ৰল বটলত ৰাখি দিয়া, কেপটো খুলি দি, সেইটো কি হ'ব, কম টাইম লাগিব। ঠাণ্ডা দিনত কম টাইম লাগিব। তো এইটোৱে, উষ্ণতা যদি বাঢ়ে বাষ্পীভৱন কি হ'ব, বাঢ়িব। নেক্সট, বতাহৰ বেগ। বতাহৰ বেগ যদি বাঢ়ে, তোমালোকে দেখিছা কেতিয়াবা হয়তো কি কৰে, মায়ে যেতিয়া মজিয়াখন চাফা কৰে তেতিয়া কি কৰে, পানীখিনি শুকাবলৈ ফেনৰ চুইচটো অন কৰি দিয়ে। কিয়? কাৰণ যেতিয়া বতাহৰ বেগ বাঢ়িব তেতিয়া মজিয়াখন সোনকালে শুকাব। 4 নম্বৰ, বায়ুৰ আৰ্দ্ৰতা কমে। যেতিয়া বায়ুৰ আৰ্দ্ৰতা কমে তেতিয়া বাষ্পীভৱনৰ বেগ বাঢ়ে। এতিয়া তোমালোকে কিছুমানে ভাবিছা আৰ্দ্ৰতা মানে বা কি? আৰ্দ্ৰতা হৈছে, তোমালোকে মন কৰিছা বোধহয়, যেতিয়া ঠাণ্ডা দিনত বতাহৰ লগত কি থাকে, বতাহত কিছুমান সৰু সৰু পানীৰ কণিকা থাকে। এইবিলাক তোমালোকে দেখিছা ঠাণ্ডা দিনত এনেকুৱা গ্লাছত সৰু সৰু টোপাল নিজা নিজে হৈ যায়। গাড়ীৰে হওক বা খিৰিকীৰ যিবিলাক কাঁচ আছে সেইবিলাকত এনেকুৱা ঠাণ্ডা দিনত হোৱা দেখা যায়। যদি আৰ্দ্ৰতা বাঢ়ে, এনেকুৱা সৰু সৰু কণিকাৰ সংখ্যা বায়ুত যদি বাঢ়ে, তেন্তে কি হ'ব, বাষ্পীভৱনৰ স্পীড কমিব। তো ইয়াত ওলোটাটো কোৱা আছে, বায়ুৰ আৰ্দ্ৰতা কমিলে তেতিয়া কি হ'ব, বাষ্পীভৱনৰ স্পীড বাঢ়িব। বাকী কেইটা তোমালোকে যদি চোৱা, ইয়াত আছে তৰলৰ পৃষ্ঠকালি বাঢ়িলে ইয়াৰ বাষ্পীভৱনৰ বেগো বাঢ়ে। উষ্ণতা বৃদ্ধি হ'লেও বাষ্পীভৱনৰ স্পীড বাঢ়ে, আৰু বতাহৰ বেগ বাঢ়িলেও বাষ্পীভৱনৰ স্পীড বাঢ়ে। কিন্তু বায়ুৰ আৰ্দ্ৰতা কমিলেহে বাষ্পীভৱনৰ স্পীড বাঢ়ে। এইকাৰণে মই 3 নম্বৰটো লাষ্টত বুজালো, কাৰণ নহ'লে কনফিউজন হ'ব পাৰে। আৰ্দ্ৰতা যদি কম হয় তেতিয়া বাষ্পীভৱন বাঢ়িব, আৰু বাকী কটা বাঢ়িলেহে বাঢ়ে, আৰু এইটো জাষ্ট উল্টাটা হয়, কমিলে বাঢ়ে। আই হোপ তোমালোকে বুজি পাইছা। নেক্সট, গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয়? তো গৰমকালি মা দেউতাই সদায় হয়তো তোমালোকক কয় যে গৰমকালি কি কৰিব লাগে, যিবিলাক নাইলন বা পলিষ্টাৰৰ যিবিলাক কাপোৰ আছে সেইবিলাক পিন্ধিব নালাগে, কপাহী কাপোৰ পিন্ধিব লাগে। কিয় কপাহী কাপোৰ পিন্ধিব লাগে? কাৰণ গৰমকালি আমাৰ দেহৰ পৰা অধিক ঘাম ওলায়, আৰু ফলত আমাৰ দেহটো শীতল হৈ পৰি থাকে। কপাহী কাপোৰ আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। তো যিবিলাক আমাৰ গৰম দিনত যিটো শৰীৰৰ পৰা ঘাম ওলায়, সেইটো যদি আমি নাইলন বা পলিষ্টাৰৰ আমি কাপোৰ পিন্ধো, সেইটোৱে কি কৰিব, বেছি শোষণ কৰিব নোৱাৰিব, আৰু যাৰ ফলত আমাৰ কি হ'ব, ইচিনেছ হ'ব, খুজাব আমাক। কিন্তু যিটো কপাহী কাপোৰ আছে, ইয়ে কি কৰিব, এবজৰ্ব কৰিব। যিহেতু এইটো কোমল হয়, ভাল লাগে এইটো পিন্ধিলে। আমাৰ শৰীৰটোও ঠাণ্ডা হৈ থাকিব, লগতে আমাৰ ঘামটোও এবজৰ্ব কৰিব। তো গৰম দিনত তোমালোকে ট্ৰাই কৰিবা হোৱাইট কালাৰৰ আৰু কপাহী কাপোৰ পিন্ধা। ঠিক আছে। নেক্সট, বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙে কিয়? গামলা এটাত অলপ বৰফ পানী লোৱা, এটা গিলাচ ল'ব কৈছে, আৰু তাতে কি ল'ব কৈছে, ঠাণ্ডা পানী ল'ব কৈছে, বৰফৰ পানী বা ঠাণ্ডা পানী। গামলাৰ বাহিৰ পৃষ্ঠত পানীৰ কণিকাৰ বিৰিঙনি দেখিবা। তুমি যদি ভালকৈ চোৱা, কি দেখিবা যে বাহিৰত গ্লাছটোৰ যিবিলাক বাহিৰত আছে সেইবিলাকতো কি হ'ব, সৰু সৰু পানীৰ টোপাল দেখিবা। এইবিলাক কিয় আহে? বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গামলা পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তি বিকিৰণ কৰে, আৰু তাৰ ফলত জুলীয়া অৱস্থাপ্ৰাপ্ত হৈ পানীৰ কণিকা বিৰিঙে। যেতিয়া তুমি ঠাণ্ডা পানী দিবা, ইয়াৰ যিখিনি ওচৰত যিখিনি কণ্টেক্টত আছে, গ্লাছৰ যিখিনি ওচৰে পাজৰে যিখিনি বায়ু আছে, যিহেতু জলীয় বাষ্প আমাৰ বায়ুতো থাকে, আৰু যেতিয়া ঠাণ্ডা পায় সেইখিনি কি হয়, পানীৰ কণিকালৈ বিয়পে, পানীৰ কণিকালৈ পৰিৱৰ্তিত হয়। তো এইকেইটাই আছিল আমাৰ এইটো পঢ়াৰ কনচেপ্টখিনি। আই হোপ তোমালোকে বুজি পাইছা। আৰু যদি কিবা ডাউট থাকে আমাক কমেন্টত জনাবা, মই ট্ৰাই কৰিম নেক্সট ভিডিঅ'ত আপোনাক সেইখিনি বুজাই দিবলৈ। আৰু এইটো অধ্যায়ৰ যিমানখিনি কোৱেশ্চন আছে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ঠিক আছে।
এইটো ভিডিঅ'ত এইখিনিয়ে কিবা যদি বুজি পোৱা নাই কমেন্ট কৰি জনাব ধন্যবাদ